যে হেল্ল' এভৰিৱান যে আপোনালোকে স্ক্ৰীনত যিখন গ্ৰাফ দেখা পাই আছে এইখন আছে আপোনাৰ এই ডাঙৰখন আছে আপোনাৰ যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আপোনাৰ পেঞ্চনৰ বাবদ 2024 চনত কিমান খৰচ কৰিলে আৰু এই সৰু গ্ৰাফখন আছে যে আমাৰ অসম চৰকাৰে যে 2024 চনত পেঞ্চনৰ বাবদ কিমান টকা খৰচ কৰিলে প্ৰায় আপোনাৰ 2,65,000 crore আপোনাৰ OPS-ত পেঞ্চন হিচাপে পে কৰিলে আপোনাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে আৰু তাৰ বিপৰীতে যে NPS-ৰ বাবদ তেওঁলোকৰ কন্ট্ৰিবিউশন কিমান দিলে নিয়াৰ এবাউট আপোনাৰ 12,000 কোটি ঠিক সেইদৰে অসম চৰকাৰে আপোনাৰ 2024 চনত প্ৰায় 18,000 crore আপোনাৰ কি কৰিলে পেঞ্চনৰ বাবদ যে ওল্ড পেঞ্চনৰ বাবদ কি কৰিলে পে কৰিলে আৰু NPS-ৰ বাবদ কিমান পে কৰিলে যে 900 crore গতিকে আহক আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰো যে আসলতে কি NPS বা UPS-ৰ পৰিৱৰ্তে OPS কি ঘূৰাই আনা কিমান দূৰ সম্ভৱ এই ভিডিঅ'টো সম্পূৰ্ণ কি এডুকেশ্যনাল পাৰপাস ই কোনো এক্সপাৰ্ট এডভাইস নহয় যে আমি যদি এই ডাটাবিলাক চাবলৈ যাওঁ আপোনাৰ যে 2004 চনত যেতিয়া ইকোনমিক সাৰ্ভে হয় তেতিয়া এটা বিহাত তাৰমানে ডাঙৰ আনফান্ডেড আপোনাৰ যে খৰচ হৈছিল আপোনাৰ ৰেভিনিউ এক্সপেন্ডিচাৰ আছিল আপোনাৰ কি পেনশন যে সেই আপোনাৰ ইকোনমিক সাৰ্ভেত উল্লেখ কৰা হৈছিল যে এই আপোনাৰ ওল্ড পেনশনৰ যিখিনি পেমেন্ট কৰিব লাগে এইখনৰ এই এমাউন্টখিনিৰ কি কোনো আপোনাৰ ফান্ড নাই যে ভাৰতীয় ৰাজকোষৰ পৰা কি হয় ডাইৰেক্ট আপোনাৰ এই টকাখিনি আপোনাৰ ৰেভিনিউ এক্সপেন্ডিচাৰৰ প্ৰত্যেক মাহে পে কৰিব লাগে যাৰ কোনো কি নিৰ্দিষ্ট সোৰ্স নাই গতিকে সেই উদ্দেশ্য আগত ৰাখি আপোনাৰ কি 2004 চনত যে নিউ পেনশন সিস্টেমটো ইন্ট্ৰোডিউস কৰা হয় আপোনাৰ 2024-25 চনৰ আপোনাৰ বাজেট আৰু 2025-26 চনৰ আপোনাৰ বাজেটত যে পেনশনৰ পৰিমাণ আপোনাৰ OPS আৰু NPS-ৰ ক্ষেত্ৰত যে সেন্ট্ৰেল গভৰ্ণমেণ্টে কেনেকৈ খৰচ বিলাক কৰিছে চাওক আপোনাৰ যে OPS-ত আপোনাৰ 2024-25 চনত যে ৰিভাইজ এস্টিমেট তাৰ মানে আপোনাৰ যে বাজেট ফাইনান্সিয়েল ইয়াৰ শেষ হোৱাৰ আগে যোনটো আপোনাৰ এস্টিমেশন কৰা হয়তো আছে ৰিভাইজ এস্টিমেশন তাতে আপোনাৰ 2.65 লাখ crore কি হৈছে আপোনাৰ এজ এ ওল্ড পেনশন OPS হিচাপে আপোনাৰ পেনশন পে কৰিব লগা হৈছে আৰু 2025-26 ফাইনান্সিয়েল ইয়াৰত আপোনাৰ বাজেট এস্টিমেশন হৈছে আপোনাৰ 2.66 লাখ crore যে আপোনাৰ ভাৰত চৰকাৰৰ যে টোটাল আপোনাৰ 52 পৰা 53 লাখ এক্সিস্টিং আপোনাৰ কি এমপ্লয়ি এই পেনশনৰ পৰিমাণ কি পে কৰিব লগা হৈ আছে ভাৰত চৰকাৰে আৰু NPS-ৰ কন্ট্ৰিবিউশনৰ নামত ভাৰত চৰকাৰে মাত্ৰ কিমান পৰিমাণে আপোনাৰ কন্ট্ৰিবিউট কৰি আছে অনলি 12,000 crore আৰু অহা বছৰ ইয়াৰ এস্টিমেশন হৈছে আপোনাৰ যে 10,600 crore গতিকে আপোনাৰ টোটাল পুৰত ভাৰত চৰকাৰৰ এক্সপেন্ডিচাৰ হৈছে 2,75,000 crore আপোনাৰ 2024-25 চনত আৰু এইবাৰ কৰা আপোনাৰ বাজেট হিচাপে ধৰা হৈছে 2.76 লাখ crore যোনটা আপোনাৰ যে টোটাল এক্সপেন্ডিচাৰৰ কিমান যে 6.2% আৰু বৰ্তমান বছৰত 5.8% আৰু ইয়াতে কি হৈছে আপোনাৰ যে NPS-ৰ যোনটো কৰ্পাস যে 10 লাখ crore আপোনাৰ কি অলৰেডি আপোনাৰ 2024-25 চনত কৰ্পাস এটা গঠন হৈছে পেনশনৰ কাৰণে আৰু আপোনাৰ অহা বছৰ আপোনাৰ ইয়াৰ যে 11 লাখ কোটি অৰ্থাৎ আৰু 1 লাখ কোটি বৃদ্ধি হোৱাৰ কি আছে যে বাজেটত ধৰা হৈছে ঠিক সেইদৰে আমাৰ অসম চৰকাৰৰ কি আপোনাৰ যে 2024-25 আপোনাৰ বছৰৰ এস্টিমেশন বাজেট এস্টিমেশনত কিমান প্ৰায় 17,000 কোটি টকা আপোনাৰ কি হৈছে বাজেটত ধৰা হৈছিল যে OPS যিখিনি পায় সেইখিনি মানুহক পে কৰাৰ কাৰণে কিন্তু খৰচ হৈছিল কিমান 17,500 crore আৰু অহা বছৰ অৰ্থাৎ এই বছৰ আপোনাৰ বাজেটত ধৰা হৈছে 20,000 crore কেৱল আপোনাৰ সেই OPS-ৰ যিখিনি মানুহ আছে সেইখিনি মানুহক পে কৰাৰ উদ্দেশ্যে কিন্তু তাৰ বিপৰীতে NPS বা UPS-ৰ কন্ট্ৰিবিউশনত আপোনাৰ যে 2024-25ত মাত্ৰ 800 crore কিন্তু আপোনাৰ যে ৰিভাইজ এস্টিমেশন তাতকৈ কম হ'ল আপোনাৰ 670 crore পে কৰিবলগীয়া হ'ল আৰু এই বছৰ ধৰা হৈছে 900 crore গতিকে আপোনাৰ এই পেনশনৰ বাবদ যে ৰেভিনিউ এক্সপেন্ডিচাৰ অসম চৰকাৰে 16% আপোনাৰ এই পেনশনৰ নামতে খৰচ কৰি আছে যে ইয়াতে আপোনাৰ এই বছৰ 18% খৰচ কৰি আছে গতিকে আপোনাৰ এই বাজেটৰ বৃহৎ সংখ্যক ধন কি এই পেনশনৰ নামত কি হয় পে কৰিবলগীয়া হয় যাৰ কোনো কিনে নিৰ্দিষ্ট সোৰ্স নাই যে OPS-ৰ ক্ষেত্ৰত কিন্তু NPS-ৰ ক্ষেত্ৰত কি হয় আপোনাৰ যে NPS-ৰ যোনটো কৰ্পাস হয় তাতে অলৰেডি গভৰ্ণমেণ্টে প্ৰত্যেক মাহতে পে কৰে আৰু তাৰ বিপৰীতে এমপ্লয়ি পে কৰে আৰু তেওঁ ৰিটায়াৰমেণ্টৰ সময়ত অলৰেডি এটা কৰ্পাস জেনাৰেট হৈ যায় আৰু তাৰ পৰা কি আপোনাৰ ফিউচাৰ পেনশন পে কৰিব লাগে কিন্তু OPS-ৰ ক্ষেত্ৰত আপোনাৰ কি সেই পেনশনৰ কোনো সোৰ্স নাই তাতে আপোনাৰ টেক্সেবল যিখিনি ইনকাম আছে সেই ইনকামৰ পৰা সেই মানুহজনৰ মৃত্যু নোহোৱালৈকে বা তেওঁৰ ফেমিলিৰ মৃত্যু নোহোৱালৈকে কি পে কৰি থাকিব লাগে গতিকে সেইটো এটা আনফান্ডেড এক্সপেন্সেছ সেইকাৰণে আপোনাৰ এই চৰকাৰে যে 2004 চনত যেতিয়া আপোনাৰ কি হয় যে ইকোনমিক সাৰ্ভে ওলাই তেতিয়া RBI ইয়াৰ ওপৰত এটা গভীৰ তাৰমানে বিশ্লেষণ আগবঢ়ায় যে যদি এনেকৈ যদি এইবিলাক আনসোৰ্সেছ আপোনাৰ এক্সপেন্ডিচাৰ চলি থাকে তেন্তে ভাৰতৰ কি হ'ব ইণ্টাৰনেশ্যনেল ক্ৰেডিট ৰেটিং বহুত বেয়া হ'ব আৰু ভাৰতৰ যি ডেভেলপমেণ্টৰ কাম সেই কামত কি বহুত পৰিমাণে ইম্পেক্ট পৰিব এই আপোনাৰ আনফান্ডেড এক্সপেন্ডিচাৰৰ কাৰণে
আৰু সেইকাৰণে 2008 চনৰ ভিতৰত প্ৰায় সকলো এক্সেপ্ট আপোনাৰ কি ৱেষ্ট বেংগল ভাৰতৰ প্ৰত্যেকটো গভৰ্ণমেণ্টে কি কৰিলে আপোনাৰ এই NPS চিষ্টেম ষ্টাৰ্ট কৰিলে যে ৱেষ্ট বেংগলৰ বাদে কিন্তু পৰৱৰ্তী সময়ত আপোনাৰ কি ৰাজস্থান তাৰপিছত আপোনাৰ পাঞ্জাব তাৰপিছত ঝাৰখণ্ড এইবিলাক গভৰ্ণমেণ্টে কি আপোনাৰ পুনৰ OPS লৈ কি হৈছে আপোনাৰ প্ৰত্যাৱৰ্তন হৈছে কিন্তু সেইবিলাকৰ কি আপোনাৰ যে পাব্লিক ফাণ্ডৰ ওপৰত বহুতখিনি প্ৰভাৱ যে নেগেটিভ প্ৰভাৱ পৰিবলৈ দেখা গৈছে যে এতিয়া যদি আপোনাৰ কি ভাৰত চৰকাৰ যদি আপোনাৰ আকৌ OPS যাৰ চান্স একদম জিৰো যে নিয়াৰ টু জিৰো যে ভাৰত চৰকাৰ হয়তো কোনো ষ্টেট গভৰ্ণমেণ্টে কি কৰিব পাৰে আপোনাৰ OPS পুনৰ প্ৰত্যাৱৰ্তন কৰিব পাৰে কিন্তু যে আপোনাৰ ভাৰত চৰকাৰৰ ক্ষেত্ৰত অলৰেডি কি UPS ষ্টাৰ্ট কৰিলে যে NPSৰ ক্ষেত্ৰত যি আপোনাৰ কি আছিলে আহোৱা আছিলে সেই সময় অলপ দূৰ কৰি কি UPS ষ্টাৰ্ট কৰাৰ কাৰণে ভাৰত চৰকাৰে অলৰেডি ষ্টাৰ্ট কৰিলে আৰু বিভিন্ন ষ্টেট গভৰ্ণমেণ্ট আৰু অসম চৰকাৰৰ কি অলৰেডি নটিফিকেশ্যন ওলাইছে যে UPS ষ্টাৰ্ট কৰাৰ কাৰণে কিন্তু এতিয়া যদি ভাৰত চৰকাৰে যে ইমিডিয়েট ইফেক্টত যদি আপোনাৰ কি OPS আকৌ ঘূৰাই আনে তেতিয়া কি হ'ব সেই ক্ষেত্ৰত আপোনাৰ যে ইমিডিয়েট আপোনাৰ 2025 আৰু 26 চনৰ ভিতৰত প্ৰায় 2 লাখ যে 2.8 লাখ ক্ৰোৰৰ পৰা প্ৰায় 3 লাখ ক্ৰোৰ অৰ্থাৎ বাজেটৰ 6 পৰা 7% আপোনাৰ অকল পেনশনৰ নামত আমি পে কৰিব লাগিব তাৰ পিছত আপোনাৰ 2028 এইবিলাক প্ৰজেকচন 2028 ৰ পৰা 2033 ৰ ভিতৰত প্ৰায় 8 to 10% আমি কি অনলি ফৰ পেনশনৰ কাৰণে পে কৰিব লাগিব আৰু ধৰক 2050 ৰ আশে-পাশে প্ৰায় 40% অফ দা বাজেট কি কৰিব লাগিব আমাৰ যে পেনশনৰ কাৰণে পে কৰিব লাগিব আৰু যাৰ ফলস্বৰূপে কি হ'ব ইণ্ডিয়াৰ ফিস্কেল ডিফিচিট বাঢ়ি যাব তাৰ পিছত আপোনাৰ কি ইন্টাৰনেশ্যনেল ক্ৰেডিট ৰেটিং আপোনাৰ মুডিজ S&P 500 ফিটছ এইবিলাকৰ যে ক্ৰেডিট ৰেটিং আছে ক্ৰেডিট ৰেটিং কমি যাব যে ক্ৰেডিট ৰেটিং কমি যোৱাৰ ফলত কি হ'ব আমাৰ ভাৰতৰ কাৰণে কি ইন্টাৰেষ্ট ৰেটটো বাঢ়ি যাব আৰু যাৰ পৰিৱৰ্তে কি হ'ব আপোনাৰ যে আমাৰ যে ৰেভিনিউ এক্সপেন্ডিচাৰ আছে ধৰক আপোনাৰ যে স্যালাৰি পেনশন তাৰপিছত ইন্টাৰেষ্ট পেমেন্ট এইবিলাকত কি এইবিলাক আপোনাৰ পে কৰা পৰিৱৰ্তে এইবিলাক হৈছে আপোনাৰ ৰেভিনিউ এক্সপেন্ডিচাৰ যে ৰেভিনিউ এক্সপেন্ডিচাৰ মানে হৈছে আপোনাৰ চালিত খৰচ আৰু এটা আছে আপোনাৰ কেপিটেল এক্সপেন্ডিচাৰ যি আপোনাৰ দেশৰ উন্নয়নৰ কাৰণে কি কৰা হয় যে বিনিয়োগ কৰা হয় ধৰক স্কুল কলেজ দলং হস্পিটাল ইন্ডাষ্ট্ৰি এইবিলাক হৈছে আপোনাৰ কেপিটেল এক্সপেন্ডিচাৰ কিন্তু আপোনাৰ ৰেভিনিউ এক্সপেন্ডিচাৰ যি খৰচত আমাৰ দেশখন পৰিচালিত কৰা হয় ঘৰৰ ক্ষেত্ৰতো যে ৰেভিনিউ এক্সপেন্ডিচাৰ সেইখিনি আছে যিখিনি আমি ডেইলি বজাৰ কৰি খাবলগীয়া হয় গতিকে ৰেভিনিউ এক্সপেন্ডিচাৰ যেতিয়া আপোনাৰ গভৰ্ণমেণ্টৰ বাঢ়ি যায় তেতিয়া কি দেশৰ যে ডেভেলপমেণ্টৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হয় আৰু ইণ্ডিয়া হৈছে এটা ডেভেলপিং কাণ্ট্ৰি এই ডেভেলপিং কাণ্ট্ৰিৰ ক্ষেত্ৰত আমাৰ যে কেপিটেল এক্সপেন্ডিচাৰ বহুত ইম্পৰ্টেণ্ট গতিকে এই কেপিটেল এক্সপেন্ডিচাৰ আমাৰ বৃদ্ধি কৰিবলৈ আমাৰ কি চালিত খৰচ কি কৰিব লাগিব বা ৰেভিনিউ এক্সপেন্ডিচাৰ কমাব লাগিব গতিকে যদি আমাৰ পেনশনৰ নামতে ইমান টকা যদি খৰচ কৰিবলগীয়া হয় তেন্তে কি হ'ব আপোনাৰ এই ডেভেলপমেণ্টৰ কামবোৰ কি হ'ব স্তব্ধ হ'ব আৰু তাৰপিছত যদি এই ৰেভিনিউ এক্সপেন্ডিচাৰ যেহেতু আমাৰ টেক্সেবল ইনকাম যদি কভাৰ নহয় তেতিয়া আমি কি লোন ল'ব লাগিব আৰু সেই লোনৰ ইণ্টাৰেষ্ট কি এটা ৰেভিনিউ এক্সপেন্ডিচাৰ যে ধৰি লওক আমাৰ যদি আপোনাৰ 100 rupees যদি আমাৰ কি হয় টোটাল এক্সপেন্ডিচাৰ তাৰ যদি আমাৰ 50 rupees যদি আমি কেৱল ৰেভিনিউ এক্সপেন্ডিচাৰ কৰিব লাগে তেতিয়া আমাৰ কি এই ডেভেলপিং কাণ্ট্ৰি লাইক ইণ্ডিয়া কি হ'ব আমাৰ ডেভেলপমেণ্ট কি হ'ব স্তব্ধ হ'ব গতিকে সেই বিষয়বোৰ আগত ৰাখি RBI যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এনি টাইম প্ৰত্যেকটো গভৰ্ণমেণ্টক কি কৰিছে ওয়াৰ্ন কৰিছে যে যদি OPS সিস্টেমটো আপোনাৰ এনেকৈ থাকি যায় তেন্তে কি হ'ব দেশৰ যোনটো অৰ্থনীতিৰ মূল ভেটি তাৰ ওপৰত নেগেটিভ প্ৰভাৱ পৰাৰ কি আছে চান্স আছে নো ডাউট যে এই OPS সিস্টেমটো আপোনাৰ কৰ্মচাৰীৰ বাবে বহুত ভাল এটা বেনিফিট কাৰণ ইমান বছৰ আপোনাৰ চৰকাৰৰ চাকৰি কৰি যে জীৱনৰ শেষ পৰ্যায়ত কি সিকিউৰিটি সকলোৱে বিচাৰে আৰু সেইটো হৈছে গভৰ্ণমেণ্ট চাকৰি এটা ডাঙৰ বেনিফিট কিন্তু আপোনাৰ দেশৰ ডেভেলপমেণ্টৰ কাৰণে আনফাণ্ডেড যিবিলাক আপোনাৰ খৰচ আছে সেইখিনি কি হয় আপোনাৰ নেগেটিভ প্ৰভাৱ পৰে যে আপোনাৰ 2050 চনত যে আমাৰ অসম চৰকাৰৰ ক্ষেত্ৰত চাওক যে যদি আকৌ OPS সিস্টেম লাগু কৰে তেন্তে এটা এটা প্ৰজেকচন যে OPS সিস্টেম লাগু কৰে তেন্তে কি হ'ব আপোনাৰ যিবিলাক স্কুল কলেজ ৰোড এইবিলাকৰ কাম স্তব্ধ হৈ যাব কাৰণ অলৰেডি আমি কিমান প্ৰায় 20,000 crore এবাৰ বাজেটত ধৰা হৈছে আপোনাৰ OPS সিস্টেমত পেনশন পে কৰাৰ কাৰণে তাৰপিছত আপোনাৰ আপ টু 2050 লৈ যে 80% অফ দা ৰেভিনিউ যে ৰেভিনিউৰ 80% কি আমাৰ অকল পেনশনৰ নামতে খৰচ হ'ব প্ৰজেকচন কৰা হৈছে যদি আমাৰ কি OPS সিস্টেমটো ঘূৰি আহে গতিকে ইয়াৰ মাজত যদি চৰকাৰৰ যদি বেলেগ কিবা সিস্টেম আছে সেইবিলাক বেলেগ কথা কিন্তু OPSৰ যোনটো আগৰ সিস্টেম আছে সেই সিস্টেমত চাব গ'লে যেহেতু তাতে ডিউৰিং সাৰ্ভিস তাতে কোনো আপোনাৰ গভৰ্ণমেণ্টৰ কন্ট্ৰিবিউশন নাই তাৰপিছত আপোনাৰ কোনো এমপ্লয়ৰ কন্ট্ৰিবিউশন নাই এটা এটা টোটালি ৰিটায়াৰমেণ্টৰ পিছৰ পৰা আপোনাৰ কনসলিডেটেড ফাণ্ডৰ পৰা যে গভৰ্ণমেণ্ট অফ আসামৰ কনসলিডেটেড ফাণ্ডৰ পৰা কি হয় টকাখিনি ডাইৰেক্ট ডিডাক্ট হয় গতিকে সেই টেক্সেবল ইনকামখিনি যে সেই টেক্সেবল টকাখিনিকে যে এজন আপোনাৰ ৰিটায়াৰমেণ্ট অৰ্থাৎ ৰিটায়াৰমেণ্ট হোৱাৰ পিছত মানুহ কোনো কাম নকৰা মানুহজনক কি আপোনাৰ সেই তাৰ পৰা পে কৰিব লাগে আৰু যাৰ নেগেটিভ ইম্পেক্টটো কি যে আপোনাৰ ৰাজখোৱাৰ ওপৰত বহুত বেয়াকৈ পৰে যে এটা যেন আপোনাৰ গ্ৰাফ দেখা পাই আছে যদি আমি UPS বা NPSৰ ক্ষেত্ৰত থাকোঁ তেন্তে আমাৰ অসমৰ ক্ষেত্ৰত 2050 চনলৈ কি হয় আপোনাৰ
যে এক্সপেন্সখিনি এনেকৈ বৃদ্ধি হ'ব আপোনাৰ এনে ফ্লেট লাইন, এটা ধৰিলে মোটামুটি এটা ফ্লেট লাইন। কিন্তু যদি আপোনাৰ OPS হয়, ঘৰ আয়ু মানুহৰ কি আৰু বৃদ্ধি হৈ আছে, আৰু সেইকাৰণে কি হ'ব আমাৰ OPS থাকিলে আমাৰ কি হ'ব আপোনাৰ এনেকৈ আমাৰ ৰেভিনিউৰ 80% কি হ'ব আপোনাৰ যে এই এক্সপেন্স যে খৰচ বাঢ়ি যোৱাৰ কি সম্ভাৱনা থাকিব। কিন্তু ইয়াতে এটা প্ৰশ্ন আছে কি যে ৱেষ্ট বেংগল গভৰ্ণমেণ্টে কি OPS চিষ্টেমটো কিন্তু এতিয়াও চলাই আছে, কিন্তু তাৰ কিছুমান নিগেটিভ প্ৰভাৱ আছে। ইয়াত আপোনাৰ ৱেষ্ট বেংগলত এতিয়াও DA আপোনাৰ কি 18% চলি আছে, আৰু আমাৰ অল অভাৰ ইণ্ডিয়া আপোনাৰ মোটামুটি কি 58% চলি আছে। গতিকে এই ডিএৰ গেপৰ ক্ষেত্ৰত কি হৈছে আপোনাৰ ৱেষ্ট বেংগল গভৰ্ণমেণ্টে যে প্ৰত্যেক মাহে আপোনাৰ আনপেড কি চেলাৰি কিছু পৰিমাণে কি হ্ৰাস কৰি আছে, আৰু সেইখিনি কিন্তু এজ এ পেঞ্চনাৰী পে' কৰি আছে। কিন্তু তাৰ উপৰি আপোনাৰ কি যে 41,871 crore যে আনপেড DA এতিয়াও কি ৱেষ্ট বেংগল গভৰ্ণমেণ্টে আপোনাৰ কৰ্মচাৰীক দিবলগীয়া হৈছে। যে ইয়াতে চাওক যিবিলাক ষ্টেটে কি কৰিছিলে আপোনাৰ OPS তাৰমানে যে OPS এডপ্ট কৰিছিলে আপোনাৰ ৱেষ্ট বেংগলৰ ক্ষেত্ৰত চাওক অলৰেডি 41,000 আপোনাৰ DA এৰিয়াৰ হৈ গৈছে। তাৰপিছত ৰাজস্থানৰ ক্ষেত্ৰত আপোনাৰ ডেট টু GDP যে GDP 35% ঋণ ল'বলৈ বাধ্য হৈছে। পাঞ্জাবে আপোনাৰ ডেট টু GDP ৰেচিঅ' 46%। যে হিমাচল প্ৰদেশৰ আপোনাৰ ডেট টু GDP ৰেচিঅ' 40%। ছত্তীশগড়ৰ ক্ষেত্ৰত আপোনাৰ যে ফিস্কেল ষ্ট্ৰেছ কি বাঢ়ি আছে। গতিকে এই OPS আনাৰ ক্ষেত্ৰত কি হয় গভৰ্ণমেণ্টৰ এটা বৃহৎ যে নেগেটিভ অৰ্থনৈতিকভাৱে নেগেটিভ এটা ইম্পেক্ট আপোনাৰ ৰাজকোৰ ওপৰত পৰে। ৱেষ্ট বেংগল চৰকাৰে আপোনাৰ যিখিনি ৰেভিনিউ পাবলৈ সক্ষম হয় এটা ফিস্কেল ইয়াৰত, তাৰে 58% আপোনাৰ কি চেলাৰী পেঞ্চন ইণ্টাৰেষ্ট এইখিনি দিওঁতে যায়। গতিকে ডেভেলপমেণ্টৰ কামত কি সেই ক্ষেত্ৰত আপোনাৰ বিৰূপ প্ৰভাৱ পৰা দেখা যায়। কিন্তু ৱেষ্ট বেংগলৰ ষ্টেট গভৰ্ণমেণ্টৰ আৰু এটা বেনিফিট আছে, তেওঁলোকে আপোনাৰ চেণ্ট্ৰেল গ্ৰেণ্ট কিছুমান পায়, কিন্তু সেই বস্তুটো আপোনাৰ সকলো ষ্টেট গভৰ্ণমেণ্টৰ পাবলৈ সক্ষম নহয়। আপোনাৰ ৱেষ্ট বেংগল গভৰ্ণমেণ্টে কি আপোনাৰ 18% DA পে' কৰি আছে, তাৰ বিপৰীতে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে 58%, ইয়াতে 58% DA পাবলৈ পে' কৰি আছে। কিন্তু এই এৰিয়াৰ আপোনাৰ 41,400 যে এৰিয়াৰ DA আছে, এইখিনিৰ কাৰণে আপোনাৰ সুপ্ৰিম কোৰ্টে অলৰেডি মে' মাহত কি কৰিছে 6 মান্থ যে উইথিন 6 মান্থত কি কৰিব লাগে পে' কৰিব লাগে। অলৰেডি সেই 6 মান্থ পাৰ হৈ গ'ল। যে এতিয়া ৱেষ্ট বেংগল গভৰ্ণমেণ্টে অলৰেডি সুপ্ৰিম কোৰ্টত যে ৰেছপন্স দিছে যে এইখিনি কি চৰকাৰে পে' কৰিবলৈ অপাৰগ। গতিকে এইবিলাক আপোনাৰ নেগেটিভ প্ৰভাৱ যে OPS আহিলে আপোনাৰ ৰাজকোৰ ওপৰত ডাইৰেক্ট এটা কি হ'ব, হয়তো শ্বৰ্ট টাৰ্মত আপোনাৰ যিখিনি মানুহটো একদিনতে ৰিটাৰ্ণ হয় গোটেইখিনি যে NPS ক্ষেত্ৰত যিখিনি কণ্ট্ৰিবিউশ্যন কৰি আছে ধৰক মাহত কিমান 900 crore বা 800 crore সেইখিনি হয়তো বাচি যাব। কিন্তু মানুহবিলাক যেতিয়া লাহে লাহে ৰিটায়াৰমেণ্ট হৈ থাকিব তেতিয়া কি ফিউচাৰলৈ কি এই বস্তুবিলাক বহুত গুণে কি বৃদ্ধি পাই থাকিব। আৰু যি আমাৰ যে ইণ্ডিয়াৰ নিচিনা আপোনাৰ ডেভেলপিং কাণ্ট্ৰিৰ কাৰণে কি বহুত এটা যে নেগেটিভ প্ৰভাৱ পৰে। যে আপোনাৰ ৱেষ্ট বেংগল গভৰ্ণমেণ্টৰ এনেকুৱা এটা চিটুৱেশ্যন হৈছে যে না আপোনাৰ OPS থাকিব পাৰিছে না NPS যাব পাৰিছে। যে NPS যোৱাৰ লগে লগে কি অলৰেডি আপোনাৰ 14% কি মান্থলি কি আপোনাৰ পে' কৰিব লাগিব আপোনাৰ NPS কণ্ট্ৰিবিউশ্যন, তাৰ সেই টকাখিনি কি ঘূৰাই নাপায়। এই যে NPSৰ যিখিনি আপোনাৰ ফাণ্ড জমা হৈ আছে যে NHTLত যিখিনি প্ৰত্যেকজনৰে একাউণ্টত যিখিনি ফাণ্ড জমা আছে সেইখিনি কিন্তু লক হৈ আছে আপোনাৰ ৰিটায়াৰমেণ্টৰ সময়লৈকে। সেই টকাখিনি কোনো ষ্টেট গভৰ্ণমেণ্টে কি এক্সেছ কৰিব নোৱাৰে। তাৰপিছত আপোনাৰ যে তেওঁলোকে যদি আপোনাৰ না OPSত ভালদৰে চলাব পাৰিছে যিহেতু তেওঁলোকৰ কি DA অলৰেডি বহুত আনপেড হৈ আছে, আৰু যদি NPSত আহে সেই ক্ষেত্ৰতে কি তেওঁলোকৰ বহুত কণ্ট্ৰিবিউশ্যন পে' কৰিব লাগিছে। গতিকে OPS চিষ্টেমত থাকি ষ্টেট যে আপোনাৰ ৱেষ্ট বেংগল গভৰ্ণমেণ্টে অলৰেডি বহুত পৰিমাণে চাফাৰ কৰি আছে। যে ইয়াতে মই নকওঁ যে OPS ভাল বেয়া বা NPS ভাল বেয়া, কিন্তু যে কৰ্মচাৰীৰ কাৰণে OPS বেটাৰ অপশ্যন কম্পেয়াৰ টু আপোনাৰ NPS আৰু UPS। কিন্তু আপোনাৰ যি OPSৰ যে আনফাণ্ডেড যিখিনি এক্সপেণ্ডিচাৰ আছে যাৰ কোনো চ'ৰ্চ নাই, যে এতিয়া NPS বা UPSৰ ক্ষেত্ৰত কি আপোনাৰ এই ফাণ্ডখিনিৰ চ'ৰ্চ অলৰেডি গভৰ্ণমেণ্টে বনাই আছে যে মান্থলি কণ্ট্ৰিবিউশ্যন লৈছে আৰু কি গভৰ্ণমেণ্টে লগে লগে পে' কৰি আছে। কিন্তু আপোনাৰ যিহেতু OPSৰ ক্ষেত্ৰত যিখিনি আপোনাৰ পেঞ্চন ফাণ্ড আছে সেইখিনি টোটেলি আপোনাৰ কি হয় টেক্সেবল, আপোনাৰ যিখিনি আপোনাৰ টেক্সেবল ইনকাম আছে যে গভৰ্ণমেণ্টে যিখিনি টেক্সৰ পৰা ৰেভিনিউ আৰ্ণ কৰে তাৰ পৰা সেই মানুহজনৰ যে সেই কাম নকৰা মানুহজন আপ টু ডেটলৈ কি হয় আপোনাৰ পে' কৰিব লাগে। হয়তো ছ'চিয়েল জাষ্টিছৰ নামত যে আফটাৰ 60 ইয়াৰ্ছৰ মানুহৰ ছ'চিয়েল জাষ্টিছৰ নামত কি পে' কৰিব লাগে। কিন্তু আপোনাৰ NPS চিষ্টেমত কি অলৰেডি তেওঁৰ কাৰণে এটা কৰ্পাছ জমা হয় আৰু UPSতো কি এটা কৰ্পাছ জমা হয়, কিন্তু OPSৰ ক্ষেত্ৰত সেই কৰ্পাছ জমা নহয়। যেহেতু যদি আপোনাৰ যে অসমৰ ক্ষেত্ৰত যোনটো চিনাৰিঅ' কল্পনা কৰা হৈছে যে যদি আপোনাৰ 80% অফ দ্য ৰেভিনিউ যদি আপোনাৰ কি হয় 2050 লৈ যদি 80% অফ দ্য ৰেভিনিউ অৰ্থাৎ 1,50,000
50,000 crore যদি আমি কেৱল পেঞ্চনৰ নামত খৰচ কৰিব লাগে তেন্তে আপোনাৰ কি বাকি যিবিলাক কাম আছে যে ডেভেলপমেণ্টৰ কাম বা সেই চৰকাৰখন চলাই নিয়াৰ কাম সেইখিনি যদি যেতিয়া নাথাকিব তেতিয়া কি ইকনমিক্যালি কি হ'ব বহুত এটা বেয়া পৰিৱেশৰ সৃষ্টি হ'ব গতিকে সেইবিলাক বস্তুৰ ওপৰত লক্ষ্য ৰাখি RBI এনি টাইম যে প্ৰত্যেকটো ষ্টেট গভৰ্ণমেণ্টে RBI কি সকলো সময়তে ৱাৰ্ণ কৰি আছে যে আপোনালোকে কি যে NPS পেঞ্চনৰ কাৰণে কি স্পেশাল কৰ্পাছ বনাওক নহলে কি হ'ব আপোনাৰ ভাৰতৰ ইন্টাৰনেশ্যনেলি ভাৰতৰ কি হ'ব ক্ৰেডিট ৰেটিং বহুত কমি যাব আৰু মানি বড় কৰাৰ ক্ষেত্ৰত বা মানি আপোনাৰ ধাৰ কৰাৰ ক্ষেত্ৰত টকা ধাৰ কৰাৰ ক্ষেত্ৰত অধিক পৰিমাণে ইন্টাৰেষ্ট পে কৰিব লাগিব গতিকে আপুনি ডেভেলপমেণ্টৰ কাম কৰিবলৈ আৰু এতিয়া যদি আপোনাৰ কি হয় OPS যদি ভাৰত চৰকাৰে পুনৰ আৰম্ভ কৰে তেন্তে লগে ইন্টাৰনেশ্যনেল যিবিলাক ক্ৰেডিট এজেন্সি আছে সেই ক্ৰেডিট এজেন্সিসমূহ হয়তো লগে কি হ'ব ভাৰতৰ ক্ৰেডিট ৰেটিং হ্ৰাস কৰি দিব আৰু যাৰ ফলত ভাৰতৰ কাৰণে আপোনাৰ কি যে মানি যে IMFৰ পৰা বা বিভিন্ন স্থানৰ পৰা কি টকা আপোনাৰ ধাৰ কৰোঁতে কি হ'ব ইন্টাৰেষ্ট মোৰ পে কৰিব লাগিব যে বেছি পৰিমাণে পে কৰিব লাগিব